বৰ্তমান উপস্থিত আছোঁ মই ধলপুৰৰ এখন ভিতৰৰ গাঁৱত। ধলপুৰত থাকোঁতে বিজয়হঁতৰ এখন ডাঙৰ পুখুৰী এটা আছে। পুখুৰীটোত মাছ মৰা কিছুমান দৃশ্য আছে। মাছ মাৰি খুবেই ভাল লাগিছিল। বৰশী আজি হৈ আছে এক্সাইটিং ভিডিঅ'। কেৱল কম নিদিবন ডাঙৰ এই বহুত ডাঙৰ এইকেইটা সৰুকেইটা দিলে হ'ব। কেইটকা এটাত? মাছ মাৰিছোঁ সৰুতে, কিন্তু ইমান ডাঙৰ ডাঙৰ মাছ মৰা নাই। পুখুৰীৰ মাছ মাৰি কেনেকুৱা লাগে আপোনালোকক দেখুৱাইছোঁ। এয়া মাছ উঠিছে চাওক। মাছ মাৰোঁতে বৰশী কেনেকৈ লগাইছোঁ সেয়াও নাজানো, গতিকে মায়ে শিকাই দিছে। এইখিনিত বান্ধিলোঁ বহি তাত বান্ধিলে এইডোখৰ দীঘল হ'ল নি এইটো নুখোলে হয়তো বৰশী গাঁঠি। এই বঢ়িয়া এইডাল আহি গ'ল মাছ। এইটো বৰশীত মাছ আহিলে ধৰিবলৈ ভয়। এই বৰশীত বহুত ডাঙৰ মাছ আহি গ'ল। আমি সৰু মাছৰ কাৰণে ৰৌ মাছ, সৰু মাছে আমি ধৰিছিলোঁ। এইটো এৰি দিওঁ নে থাকিব? হেৰি লগালো, টোপ লগালো। বৰশীত মাছেই নুঠিছে। ঘণ্টা হ'ল মাছ ধৰিবই পৰা নাই। এইটো আহিলে এই মাছ আহি গ'ল। ঘণ্টা হৈ গ'ল। মাছে খাই থৈ দিয়ে, কিন্তু পোৱা নাই এতিয়ালৈকে। লৈ গৈছিলে বৰশী, জটকা মাৰি দিলোঁ, ওপৰত হৈ গ'ল বৰশী। সহজ নেহি হে মেৰা লগ দিয়া হে ওপৰ। এতিয়া নহয় ইয়াতে এইটো বিজয় আহি গ'ল। এইটো কৰে নাই এইটো মাছটো ইটো মাছটো কৈ দিয়া। সেইটো বনাই আছে এতিয়া। এইফালে তোৰ কেনেকুৱা অৱস্থা? এইপিনে ডাইৰেক্ট 165ৰ পৰা এতিয়া 166.10 হৈ আছে। তোৰ সেইফালে 250 টকা লাভ, মোৰ এইফালে 250 টকা লাভ। আটাৰ লাডু বনাই তাৰ পৰা সৰু সৰু অকণমান উলিয়াই মাছৰ টোপ হিচাপে ব্যৱহাৰ কৰিছোঁ। আৰু সেয়া মাছে খাইছে আৰু মাছ তুলিছোঁ। বিজয় সেই সময়ত কম্পিউটাৰতে বিজি থাকে বেছি সময়, গতিকে মই গৈ চিধা মই অকলে কৰিব লগা হৈছে। অকলে মাছ তুলিব লগা হৈছে। বিজয়হঁতৰ পুখুৰীটো খুবেই ধুনীয়া আৰু মাছ মাৰি খুবেই ভাল লাগিল। মাছ এইকেইটা উঠালোঁ আৰু মাছৰ লগত ভাত খালোঁ, খুবেই ভাল লাগিল। তাত এইফালে কুচিয়া, ভোট জলকীয়া, কুচিয়া, মাছলি আমি ধৰিছিলোঁ যে অলপ আগতে। জানো মজা আছে দেই। ইমান লাজ কৰি কি কথা দিয়া লাজ কৰি সেইটো ডাঙৰ বাতি আমি ধৰা মাছটো ৰৌ মাছ। এই মাছ মৰা দৃশ্যটোৰ ভিডিঅ'টো কেনেকুৱা লাগিল? ধলপুৰ হয় দেই, বহুত ভিতৰুৱা ঠাই। ধলপুৰ ক'ত আছে আপোনালোকে গম পাইছে? ধলপুৰৰ ওচৰতে এখন মাধৱদেৱ বিশ্ববিদ্যালয় বুলি বিশ্ববিদ্যালয় এখন স্থাপন হৈছে নাৰায়ণপুৰত। আৰু নাৰায়ণপুৰৰ ওচৰতে আপোনালোকৰ কি আছে? মাধৱদেৱ কলাক্ষেত্ৰ। গতিকে সেই মাধৱদেৱ কলাক্ষেত্ৰও গৈছিলোঁ, তাৰো অকণমান দৃশ্য আছে। এই দৃশ্যখন অকণমান লগাই দিছোঁ। তেওঁৰ লগত মাধৱদেৱ কলাক্ষেত্ৰলৈও গৈছিলোঁ। নাৰায়ণপুৰৰ পৰা অকণমান আগলৈ আছে। মাধৱদেৱ কলাক্ষেত্ৰলৈ যাবলৈ ওলাইছোঁ। মাধৱদেৱ কলাক্ষেত্ৰ সেইফালে যাব লাগিব চাগে। মানুহ আছোঁ বনালে হয়। শংকৰদেৱ অডিটৰিয়াম
পাছলৈ আপোনালোকক আৰু জনাই থাকিম বিভিন্ন ধৰণৰ কথা মই বিভিন্ন ধৰণৰ জেগাত গৈছোঁ বিভিন্ন ধৰণৰ ঠাইত গৈছোঁ সেই ঠাইবোৰৰ বিষয়ে আপোনালোকক জনাম বৰ্তমান সময়ত ভিডিঅ' প্ৰচেছিং কৰিবৰ কাৰণে মই ঘৰতে আছোঁ আপোনালোকে সহযোগ কৰিব এই গোটেই ভিডিঅ'বোৰ প্ৰচেছিং হোৱাৰ পাছত মই ওলাই যাম ঘৰৰ পৰা নতুন এটা যাত্ৰাত সেই যাত্ৰা হোৱাৰ আগলৈকে মই এই পুৰণা কিছুমান স্মৃতি এই চেনেলটো সাঙুৰি ল'ব খুজিছোঁ গতিকে আপোনালোকে চাই থাকিব ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ